স্বাগতম জনাইছোঁ মোৰ এক অন্য ভিডিঅ'লৈ। যিহেতু সকলোৱে গম পাইছে 20 এপ্ৰিল তাৰিখে মানে আজি সেৱাই মেট্ৰিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিব। গতিকে ৰিজাল্টসমূহ কিদৰে চেক কৰিব, ৰিজাল্টসমূহ চেক কৰিবলৈ হ'বনে পোনপ্ৰথমে আপুনি প্লে ষ্ট'ৰৰ পৰা সেৱা ৰিজাল্ট নামৰ এটা এপ্লিকেশ্যন ইনষ্টল কৰিব। সেৱা ৰিজাল্টছ ঠিক আছে। সেৱা ৰিজাল্টছ নামৰ এটা এপ্লিকেশ্যন ইনষ্টল কৰিব, যিহেতু মোৰ অলৰেডি ইনষ্টল কৰা আছে, গতিকে মই অ'পেন কৰিম। ঠিক আছে, অ'পেন কৰাৰ পাছত দুটা অপশ্যন দেখি পাব, কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট এণ্ড প্ৰিভিয়াছ ইয়াৰ্ছ ৰিজাল্ট। যদি আপুনি 2024 চনৰ ৰিজাল্ট, যিহেতু মেট্ৰিক পৰীক্ষা 2024 হৈছে, গতিকে আপুনি কিটো ক্লিক কৰিব, কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট। ঠিক আছে, এই কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত অলপ দেৰি ৱেইট কৰিব। ৱেইট কৰাৰ পাছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো ফিল কৰি দিব। যিহেতু মই মোবাইল নাম্বাৰটো ফিল কৰি দি আছোঁ। ফিল কৰাৰ পিছত তলত এই অপশ্যনটো আপোনাৰ নাম লিখি দিব। ঠিক আছে, নামটো মই লিখি দি আছোঁ, লিখি দিলোঁ। লিখাৰ পিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি যিকোনো এটা চিলেক্ট কৰিব। ঠিক আছে, যিকোনো এটা চিলেক্ট কৰি ৰেজিষ্টাৰ ক্লিক কৰি দিব। এনেদৰে এটা ইণ্টাৰফেচ দেখিবলৈ পাব, য'ত আপুনি এক্সাম ইয়াৰটো চিলেক্ট কৰিব, ৰোলটো দিব, ইয়াত নাম্বাৰ দিব। ৰোল আৰু নাম্বাৰটো বেলেগ বেলেগ হয়। ৰোল দিব, নাম্বাৰ দিব, আপোনাৰ নম্বৰ 4টা লেটাৰ দিব, তাৰপিছত ডেট অফ বাৰ্থটো ফিল আপ কৰিব। ফিল আপ কৰাৰ পাছত ডেট অফ বাৰ্থ দিয়াৰ পিছত ইয়াত কেপচা, ইয়াত যি আছে এইটো ইয়াত ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত যিহেতু মই ফিল আপ কৰি দেখাই দিম। ঠিক আছে, প্ৰথমতে ইয়াত চিলেক্ট কৰিব আপোনালোক কোনটো বছৰত মেট্ৰিক দিছিলে। যিহেতু এতিয়ালৈকে ৰিজাল্ট ঘোষণা কৰা নাই, গতিকে 2022 হৈছে। ঘোষণা কৰাৰ পিছত 2024 দেখুৱাব। তাৰপিছত ইয়াত ইণ্টাৰ ৰোল B22 আছে, তাত B24 ৰোলটোত চাব B24, তাৰপিছত 3টা সংখ্যা দিয়া থাকিব। ঠিক আছে, 3টা সংখ্যা ইয়াত দি দিব। যিহেতু মই দি দিছোঁ 3টা সংখ্যা, যেনিবা 760 মোৰ আছিল তেনেকৈ। ঠিক আছে, তাৰপিছত নাম্বাৰটো দিব। তাত ৰোল আৰু নংটো বেলেগ হয়। তাত নংটোত চাব 4টা অংকৰ কিবা সংখ্যা দিয়া থাকিব। ঠিক আছে, 4টা অংকৰ সংখ্যা দিয়া থাকিব, যেনেকৈ 1 2 3 4, আপোনালোক বেলেগ হ'ব। ঠিক আছে, তাৰপিছত আপোনাৰ নামৰ 4টা লেটাৰ বহাই দিব, যিকোনো 4টা। মই বহাই দিলোঁ 4টা। ইয়াত ডেট অফ বাৰ্থ থাকিব। যদি আপোনাৰ ধৰি লওক 1 জানুৱাৰী 2003, তেতিয়াহ'লে ইয়াত ডেট 1 জানুৱাৰী দিব। ইয়াত মান্থটো দিব জানুৱাৰী, ইয়াৰটো দিব 2003। ঠিক আছে, ইয়াত দিয়াৰ পিছত কেপচা যেনেদৰে আছে তেনেদৰে ফিল কৰি দিব। তেনেকৈ কেপচা কি দিয়া আছে, ইয়াত কেপচা দিছে 9134 ক্লিক কৰি দিব। 9134 ক্লিক কৰাৰ পিছত আপুনি গেট ৰিজাল্ট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ৰিজাল্টটো আহি পৰিব। গতিকে ভিডিঅ'টো চাই কেনে লাগিল জনাব, আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব।